মইতো বহুত দিনৰ পৰা গান গাই আহিছোঁ, বহুত দিনৰ পৰা কৈ আছোঁ অসমীয়া হুঁচিয়াৰ হ'বলৈ হ'ল। বহুত দিনৰ আগতে লিখিছিলোঁ, ঐ কাটাতাৰ জপিয়াই মিয়া লঙিখন ফালিলি, ও তই বাংলাদেশৰ বঙালী, এ বিৰি জ্বলাই জ্বলাই মিয়া পজা সাজি ললি, ও তই গুজে হলি গজালি। এতিয়া সেইবিলাক মই তেতিয়াই কৈ আছিলোঁ, এতিয়া গুজেই গজালি হ'ল। তেতিয়া ঘৰ বনালে, এতিয়া বহুত মিয়া হ'ল, আৰু এতিয়া অসমীয়াক তুচ্ছ তাচ্ছিল্য কৰি গান লিখিব পৰা হ'ল, গান গাব পৰা হ'ল। গতিকে এইবিলাকক একদম আইনমতে সম্পূৰ্ণ একদম দোষী তেওঁলোক, আৰু মানে সম্পূৰ্ণ শাস্তি বিহিব লাগে তেওঁলোকক। মিয়াই অসমীয়াৰ শিল্পীসকলক অপমানিত কৰিছে, এইটোতো বহুত দিনৰ পৰা কৰি আছে, তুচ্ছ তাচ্ছিল্য কৰি আছে। এতিয়া মানে মিয়াৰ পৰা অসমত থাকিবলৈ দিগদাৰ হ'ব। গতিকে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমৰ খিলঞ্জীয়া মানুহখিনি একত্ৰিত হ'ব লাগে আৰু মিয়াৰ বিৰুদ্ধে সম্পূৰ্ণ যুদ্ধ দিব লাগে। অসমীয়াক উদ্দেশ্যেতো বহুত গান মই লিখি আছোঁ। এইবাৰো এটা লিখিছোঁ, হিন্দুৱে হওক বা মুছলমানেই হওক, বুদ্ধিছেই হওক, খ্ৰীষ্টানেই হওক, অসমত নেলাগে বাংলাদেশী, অসমীয়াক নালাগে বাংলাদেশী। যদি আহে অসমলৈ বিদেশী, অসমীয়াই ভুগিব পৰিণতি, তাৰ অসমীয়াই ভুগিব পৰিণতি। হেৰ' অসমীয়া নেলাগে নে বাৰু জীয়াই থকা আমাক অধিকাৰ, লাগে 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 আজি অসমীয়াক মাটি অধিকাৰ, লাগে 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 আজি অসমীয়াক সম্পদৰ অধিকাৰ, লাগে 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 আজি অসমীয়াক ৰাজনৈতিক অধিকাৰ।